দেউতা তোৰ আগত মই আজি চব সঁচা কথা ক'ম এই 21 দিনে মই মদ খাবলৈ পোৱা নাই মই শিখৰ খাবলৈ পোৱা নাই এই চাহ হাতখন এনেকৈ কঁপিছে দেউতা তই মোক শিখৰ নহ'লে মদ কিবা এটা আনি দে খাবলৈ নেপালে এতিয়া মই চব ফটাই মৰিম দেউতা জানিছিলোঁ তোৰ কপনি দেখি মই এইকেইদিন বুজিছিলোঁ যে তই নাই শিখৰ খাবলৈ পোৱা নাই তই নাই মদ খাবলৈ পোৱা নাই নেলাগে তোৰ নিচিনা ল'ৰা মোক 7 জনমতো নেলাগে চব ফটাই মৰি যা তই দেউতা তোৰ মই একমাত্ৰ ল'ৰা আৰু তই একমাত্ৰ ল'ৰাক চব ফটাই মৰিবলৈ কৈছ তোৰ নিচিনা মদাহী তোৰ নিচিনা শিখৰ খোৱা ল'ৰা মৰি যা মোক নালাগে আৰু এটা উলিয়াম বুলি মই ভাবি আছো এতিয়া গম পালি কপনি বেয়া কপনি শিখৰ খাবলৈ নাপায় কপনি উঠিছে কি হ'ব এতিয়া কি হ'ব বোপাই তোৰ হাত পাতবোৰ যে কঁপিছে কি হৈছে বোপাই কি হৈছে দেউতা ওলাই যাব মন গৈছে আজি 21 দিন শিখৰ তীখৰ একো খাব পোৱা নাই কলিজাখন গোটেইখন শুকাই গৈছে লিভাৰখন গোটেইখন জ্বলি গৈছে তই যেনে তেনে মোৰ কাৰণে শিখৰত 4 পেকেটমান লৈ আন যা ক'তো পাবলৈ নাই বোপাই বেছি দূৰলৈও যাব নাপায় পুলিচৰ লাঠিৰ কোবন দেউতা তই যা না তই যেনে তেনে মোৰ কাৰণে শিখৰ 4 পেকেটমান আনি দিলেই হ'ব যা না প্লিজ দেউতা প্লিজ বুকুখন জ্বলি গৈছে কলিজাটো শুকাই গৈছে দেউতা নোৱাৰিলি সহ্য কৰিব নোৱাৰিলি সঁচা কথা বাপেৰৰ আগত কৈ দিলি মই চাবি যেনেদৰে মহাদেৱে হিমালয় পৰ্বতৰ ওপৰত উঠি ভাং বিচাৰি আনিছিল তেনেদৰে মই তোৰ কাৰণেও গুৱাহাটী লাগিলে অৰুণাচলৰ পৰা হ'লেও শিখৰ বিচাৰি আনিম আৰু বোপাই 4 পেকেট নহয় মই তোৰ কাৰণে 10 পেকেট শিখৰ আনি দিম তই আৰামত ঘৰত আৰাম কৰ দে বোপাই মোৰ এটাই ল'ৰা তাক মই সুখত ৰাখিম দেউতা তই মোক ইমান মৰম কৰ চকু পানী উলিয়াই দিলি তই যা সোনকালে আনি দে আৰু যি হ'ল